বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো এই বিশেষ অনুষ্ঠান প্ৰত্যাহ্বানলৈ আজি ফলাফল ঘোষণা কৰাৰ পিছত সৰ্বত্ৰ চৰ্চা হৈছে কটন কলেজৰ ফলাফলক লৈ কটন কলেজে যিখন কলেজে দশক জুৰি আধিপত্য বিস্তাৰ কৰি আছিল বিশেষকৈ শীৰ্ষস্থান দখলৰ ক্ষেত্ৰত সেই কলেজখনে কিন্তু এইবাৰ আশা কৰা ধৰণে শীৰ্ষস্থানত তেনেধৰণে কেইবাটাও আসন দখল কৰিব নোৱাৰিলে আমাৰ মাজত আছে কটন কলেজৰ অধ্যক্ষা নিৰজা দেৱী ডাঙৰীয়ানী আমি আপোনাক সুধিব বিচাৰিছো যে আপোনাৰ কলেজৰ কটন কলেজৰ সামগ্ৰিক ফলাফল আজি কেনেধৰণৰ সামগ্ৰিকভাৱে কটন কলেজৰ ফলাফল মই ভাল বুলিয়েই কওঁ কাৰণ আমাৰ কলেজত বিজ্ঞান শাখাত 453 জন কেণ্ডিডেটে পৰীক্ষা দিছিল তাৰ পৰা 455 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু তাৰে 309 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে আমাৰ তৃতীয় বিভাগ নাই আৰু দ্বিতীয় বিভাগত 6 জন ছাত্ৰ ছাত্ৰী স্থান লাভ কৰিছে হেতু বিজ্ঞানৰ কলা শাখাত 158 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 133 গৰাকীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পৰা 63 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে সামগ্ৰিকভাৱে তাৰ যিখিনি ফলাফল সেইখিনি যথেষ্ট উন্নত বুলিয়েই ধৰিব পাৰি আৰু ধৰিব লাগিব অৱশ্যে যেটো কথা হৈ আছে বা শুনা গৈছে যে পজিশন পোৱাৰ ক্ষেত্ৰত স্থান লাভৰ ক্ষেত্ৰত বিজ্ঞান শাখাত মাত্ৰ এজনে পাইছে গতিকে সেই হিচাপে ক'বলৈ গ'লে যে আগৰ বাৰতকৈ আমাৰ স্থান লাভৰ সংখ্যাটো কমিছে আৰু কলা শাখাত 3 জনে স্থান লাভ কৰিছে কিন্তু আজিৰ এই প্ৰতিযোগিতামূলক সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে আচলতে অকল স্থান লাভ কৰিলেই যে তেওঁলোকৰ মেধা ওপৰলৈ যাব আৰু 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে হি স্থান লাভ কৰা নাই বা অলপ নম্বৰৰ কাৰণে ঠিক এই ধৰণৰ বিবেচনাটো আচলতে আমি প্ৰত্যাহাৰ কৰিবৰ সময় হৈছে মই বিশ্বাস কৰোঁ কলিতাডাঙৰ আপুনি কি কয় মানে যেটো ব্যক্তিগত খণ্ডৰ আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ যেটো তফাত দেখা গৈছে আসলতে আজি কেইবছৰ মানৰ ধৰি পেলাই আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে মানে যথেষ্ট আগহাৰি যেটো ৰিজাল্ট বুলি কয় যেটো আমাৰ ইতিমধ্যে কটন মডেল বাইদেউ ক'লে যে পজিশন সম্পৰ্কত তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ঠিকে কিন্তু এতিয়া কথা হল সামগ্ৰিক যেটো পাৰ্চেন্টেজ যেটো বাইদেউৱে ক'লে পাৰ্চেন্টেজটো সঁচাকে ভাল হৈছে এতিয়া কথা হল কটন কলেজৰ মই ইতিমধ্যে মোৰ ব্যক্তিগত অভিজ্ঞতা ফালৰ পৰা কৈছো যেটো ৰেংক লিষ্ট আমি যেতিয়া ৰেংক লিষ্টখন আমি ঠিক কৰো কমো আমি 50 গৰাকী মানৰ মানে ৰেংক লিষ্ট মানে আমি প্ৰথম মানে হেৰি কৰো কনফিডেন্সিয়েলি যেতিয়া চাও তেতিয়া দেখা পাও বহুতে 1 2 3 4 আমাৰ কটনৰে অধিক সংখ্যক ল'ৰা 1 পৰা 50ৰ ভিতৰত থাকে কিন্তু কিছুমানে 2 1 নম্বৰ কাৰণে বা মানে বিষয় সাপেক্ষ আজি মই এটা মাৰ্কশিট বিলাকৰ পৰা গম পালো কটনৰ বেছিভাগ আমাৰ যিবিলাক ল'ৰা আছে তাহাতে মেট্ৰিকত পজিশন পাই আহিছিলে কিন্তু হায়াৰ সেকেন্ডাৰীত পজিশন একমাত্ৰ এটা সাবজেক্টৰ কাৰণে পোৱা নাই কটন হয়তো আৰু 4-5টা মান থাকিল হেতেন কিন্তু তেওঁলোকে যেটো আমাৰ মানে অল্টাৰনেটিভ ইংলিছৰ ইভালুয়েশনটো কেনে ধৰণে কৰা হৈছে আমি পৰ্যালোচনা কৰা দৰকাৰ হৈ পৰিব কাৰণ সব বেছিভাগ ল'ৰাই মাত্ৰ লেটাৰ মাৰ্কটো পাইছে 80 পাইছে গতিকে আমাৰ কটনৰ যিগৰাকী ল'ৰাই পজিশন পাইছে সি কিন্তু অসমীয়া এমআইএল লৈ পজিশন পাইছে অৰ্থাৎ অল্টাৰনেটিভ ইংলিছ লৈ পেলাই কোনো এজন ল'ৰাই তাত আমাৰ স্থান দখল কৰিব সক্ষম নহল এতিয়া তাৰে শিক্ষা অৰ্থাৎ ইংৰাজী শিক্ষা ব্যৱস্থাটো তাতে ভালদৰে চলি আছে নে আমাৰ ইভালুয়েশন প্ৰক্ৰিয়াটো বেয়া হৈছে আমি হেতু সুন্দৰকৈ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে আৰু সংসদে হেতু অলপ ভালদৰে আমি অহাবাৰ ভালকৈ চাম তাৰমানে কিয়নো অৰ্থাৎ যেটো আমাৰ অল্টাৰনেটিভ ইংলিছ আছে অল্টাৰনেটিভ ইংলিছত আমাৰ ভাল ল'ৰাবিলাকে কিয়নো মাত্ৰ 80% পাইছে হেতু আমাৰ অতি দৰকাৰ এটো ক'ব পাৰে নেকি এটা কথা মই যেতিয়া আজি ৰিজাল্ট 11টা বজাত ৰিজাল্ট খুলি মই বাহিৰত ৰিজাল্ট চিট দি দিছো লগে লগে বাহিৰত ল'ৰা ছোৱালীৰ ফালৰ পৰা এটা আহি গৈছে যে আমাৰ কেনেকে জেনাৰেল ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ দুইটাতে আহিছে তথাপিও অল্টাৰনেটিভ ইংলিছত বেছি সংখ্যক ল'ৰা ছোৱালী 75-80 কিন্তু এটো কেৱল এই বছৰ হৈছে মই এটা এনেকুৱা যে যদি আমাৰ কলেজত জেনাৰেলি কটন কলেজত যদি সদায় ইংৰাজী শিক্ষা ব্যৱস্থাটোৰ কাৰণে কিবা এটা হল হয় হয়তো প্ৰত্যেক বছৰে এনে ধৰণৰ এটা ফল পোৱা গ'লহেতেন কিন্তু এইবাৰ যেহেতু আগে পিছে এটো অহা নাই আৰু কিছু বছৰ আগতে এনেকুৱা আৰু এটা ঘটনা ঘটিছিল আজি বহু বছৰ আগত আৰু এটা এনেকুৱা ঘটনা ঘটিছিল যত একে ধৰণে যে সমানভাৱে খুব 75 63
আৰু 80ৰ ভিতৰত যিটো একে অলমোষ্ট একে লেভেলত আটাইখিনি ল'ৰা ছোৱালীয়ে নম্বৰটো পাইছে মূল্যাংকনত কিবা আঁসোৱা থাকিব পাৰে নেকি থাকিব তাৰো আমি সন্দেহ নোহোৱা বুলি আমি ক'ব নোৱাৰো কিন্তু সেইটো আমি প্ৰকৃত এনালাইসিস বিবেচনা নকৰাকৈ আমি এই কথাটো আজি ক'ব নোৱাৰো মই মানে যিমানখিনি ষ্টুডেন্ট পাইছো ধৰক এটা 75 এটা বেঞ্চমাৰ্ক হৈছে হয় বা 70 75 72 আৰু 75তে ম্যাক্সিমাম আছে তাৰ মানে তো এটা মানে ভাবিবলগীয়া কথা মইতো ষ্টুডেন্ট নিজে পঢ়াও গম পাওঁ কোনে কিমানত এটা ডিফাৰেন্সেস আহিব তো এই ক্ষেত্ৰত অকমান কিন্তু মই ভাবো আমি কথাটো এনালাইজ কৰাৰ প্ৰয়োজন আছে সংসদৰ আপোনালোকে এনালাইসিস কৰিছে নেকি কথাটো গোটেই বিষয়টো আজি ৰিজাল্ট ওলালহে মই মানে কটনৰ বহুত কেইজন ল'ৰাৰ মানে গম পালো যে তেওঁলোকে মেট্ৰিকত পজিশন পাইছে কিন্তু ইয়াতে মানে ঠিক পজিশন সাফল্য বুলি নকওঁ মই তেওঁলোকে ভাল পাৰ্চেন্টেজ পাইছে কিন্তু খুব বেছি 2 3 4 8 মাৰ্ক এইবিলাকৰ কাৰণে অকল জেনেৰেল ইংলিছ আমাৰ তেখেতে কোৱা নিচিনা জেনেৰেল ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ বাকি ফিজিক্স কেমিষ্ট্ৰি সব 90% কিন্তু সেই সাবজেক্ট দুটা অকল এই দুটা সাবজেক্ট 99% পাইছে গতিকে মই ভাবো যদি এই অৰ্থাৎ কোড কেনেকে চাইছে কি কৰিছে আমি সংসদে নিশ্চয় আমি চাম তাৰমানে এই দুটা সাবজেক্টত যদি ভাল নম্বৰ পালে হেতেন কটন কলেজ 10 জনৰ ভিতৰত কমো 9 জন মই একেবাৰে দৃঢ়তাৰে ক'ব পাৰো বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰিইভালুৱেশ্যনৰ কাৰণে মোৰ পৰা দৰখাস্ত লৈ গৈছে তাত এপ্লিকেশ্যন কৰিছে কাৰণ তেওঁলোকৰ মই নিজে দেখিছো যে 97 99 পাইছে মাত্ৰ 3 নম্বৰৰ কাৰণে মানে হেৰি পোৱা নাই পজিশন পোৱা নাই কিন্তু ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছত তেওঁলোকৰ বেয়া নম্বৰ আৰু প্ৰত্যেক মই ক'ব খুজিছো সমান্তৰালভাৱে একে ঘৰৰ কাষৰে ল'ৰা CBSE পৰীক্ষাত হেৰি হৈছে বিশেষকৈ বায়োলজি সাবজেক্টত একে পাঠ্যক্ৰম একে প্ৰশ্ন তেওঁলোকে তেওঁৰ ল'ৰাও 100 এনসাৰ কৰিছে বা আমাৰ কাউন্সিলৰ ল'ৰা এটা হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ এটা 100 কিন্তু তেওঁলোকে 80 পাইছে ইতিমধ্যে আমাৰ CBSE ল'ৰাবিলাক 100% পাইছে গতিকে এই বস্তুটো যথেষ্ট মূল্যাংকনৰ যেটো ব্যৱস্থা সংশোধনী প্ৰক্ৰিয়া আমি খুব তৎপৰতাৰে লোৱাটো প্ৰয়োজন হ'ব সেইটো আসাবুৰ ৰহমান ডাঙৰীয়া ডক্টৰ আসাবুৰ ৰহমান তেখেত আইকন একাডেমীৰ প্ৰিন্সিপাল অধ্যক্ষ আৰু আমাৰ লগত আছে ৰাধা বৰা ডাঙৰীয়া তেখেত সভাপতি আইকন একাডেমী প্ৰতিষ্ঠানৰ আপোনালোকে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আপোনালোকৰ আমি কটন কলেজৰ বা হিতেশ শইকীয়া কলেজৰ শিক্ষকো ইয়াত আছে আপোনালোকে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ এইবাৰ অনুষ্ঠানৰ আমি ফলাফল দেখিছো আপোনালোকৰ ফলাফলো যথেষ্ট ভাল দেখিবলৈ পাইছো আপোনালোকৰ তাত পঢ়ুৱাৰ কি এনে পদ্ধতি আছে আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ত কি এনে পদ্ধতি নাই যাৰ কাৰণে তেওঁলোকৰ ফলাফল লাহে লাহে বেয়া হৈছে মই কটন কলেজ কোৱা নাই বেলেগ কলেজৰ ফলাফল বহু বেয়া হৈছে আপোনালোকে কি ভাবে আপোনালোকে প্ৰাইভেট কলেজৰ যিটো ষ্টুডেণ্ট আৰু টিচাৰ ৰেচিঅ'টো খুবেই কম ক্লাছত আৰু অন্যান্য কলেজত দেখা গৈছে এজন ক্লাছৰুমত এটা শিক্ষকে 150-200 ক্লাছত সেই এটা 1 নম্বৰ 2 নম্বৰ যিটো কথা কৈছে আপোনাৰ ইংৰাজীত লেটাৰ নোপোৱা খুব কম ইবাৰ ইংৰাজী সিলেবাস যিখন এক্সিস্টিং সিলেবাস আছিল তেওঁলোকে পৰীক্ষা দিছে গ্ৰামাৰ পোৰ্শন নাছিল গ্ৰামাৰ পোৰ্শন নাছিল মানে ফাংচনেল আছিল মানে পিওর গ্ৰামাৰ নাছিল স্কোৰিং হয় গ্ৰামাৰ ট্ৰেডিশনাল গ্ৰামাৰ গতিকে আমাৰ ইবাৰ যিটো নতুন মানে সিলেবাসখন হে কৰিছে তাই গ্ৰামাৰ 20 মাৰ্কছ মানে ইনক্লুড কৰিছে মোৰ কলেজৰ ছাত্ৰীজনী যে মৌচুমী ভট্টাচাৰ্য তাই মানে সেমাৰ্কৰ কাৰণে এটা পজিশন নাপালে তাইৰ লগত একেকাৰ ঘটে গৈছে গোটেইবিলাক ওপৰত 90% মাৰ্ক পাইছে আপোনাৰ ইংৰাজী আৰু অল্টাৰনেটিভ ইংলিছ মানে মূল্যাংকনত আপুনি ভাবে তেনেকুৱা ধৰণৰ বা প্ৰশ্ন হয়তো আছে মই পাঠক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যেটো আপোনাৰ মই আগেও কৈছো অভিজ্ঞতা কথাটো যে এই সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকেও আপোকিয়াকৈ স্বীকাৰ কৰিছে যে মূল্যাংকনত আঁসোৱা থাকিব পাৰে বুলি তেখেত নিৰজা দেৱী ডাঙৰীয়ানে তেখেত কটন কলেজৰ অধ্যক্ষ তেখেতেও কৈছে বা অন্য শিক্ষকসকলেও যে যিখিনি ছাত্ৰ ছাত্ৰীয়ে অন্য সাবজেক্টত 99 98 95% পাইছে দুটা এটা সাবজেক্টত কিন্তু খুব একে ধৰণৰ অলপ কম নম্বৰ পাইছে এইটো কাৰণে মই নিজে ব্যক্তিগত অভিজ্ঞতা আছে যে এটা নম্বৰৰ কাৰণেও বহু ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সপোন ভাঙি চুৰমাৰ হৈ গৈছে কিন্তু এই কথাটো সদায় হৈ থাকিব নে এইটোতো এটা সাংঘাতিক কথা হৈছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ইংৰাজীৰ কথাটো অলপ সুকীয়া ইংৰাজীৰ বিষয়টোৰ যিটো মূল্যাংকন আপুনি কেমিষ্ট্ৰি বা গণিতৰ লগত তাক তুলনা কৰিব নোৱাৰে আৰু ইংৰাজীৰ কথাটো হৈছে কি এটা পিউৰলি সাবজেক্টিভ মই ভাল পাইছো মই বেছি নম্বৰ দিছো মই ভাল পোৱা নাই মই বেছি নম্বৰ দিয়া নাই এই এটা কথা এটা আছে এবাৰ সিলেবাসত সেই বস্তুটো বেছি আছে আৰু 2 নম্বৰ কথা এটা আছে কি মই দেখিছো কি মোৰ অভিজ্ঞতাৰ পৰা কৈছো ইংৰাজী শিক্ষক কিন্তু লাহে লাহে এশিঙীয়া গড়ৰ নিচিনা নোহোৱা হৈ গৈছে কিন্তু সমাজৰ পৰা এটা নাই এটা ভাল শিক্ষক ইংৰাজী নাই আৰু দ্বিতীয় কথা কি মূল্যায়নৰ কথাটো যে মূল্যায়নটো আমি মানে কিন্তু খুব ক্যাজুয়ালি মূল্যায়ন কৰো মানে পৰীক্ষা বহি যাওঁতে পৰীক্ষাৰ বহি কৈছে যে আপুনি 7 দিনৰ ভিতৰত 300 বহি চাই দিব লাগিব
এই কথাবিলাকো আছে মই শিক্ষককো দোষ দিয়া নাই গোটেই চিষ্টেমটোত এনেকুৱা এটা হৈছে যে মই আপোনাক দিছোঁ যে আপোনাৰ আজি 7 দিন দিছোঁ মোক 300 বহি চাই দিব লাগে মোৰ কোৱালিটি অফ কেনেকুৱা হ'ব তাৰ চোৱা গতিকে এই কথাখিনিও আছে গতিকে মই যিটো আমাৰ পৰীক্ষাৰ যিটো মূল্যাংকন বা তাৰ যিটো ইভালুৱেশ্যন সেইটোতো অলপ চাইণ্টিফিকেলি সেইটোত আমি আচলতে আমি দেখিছোঁ কি আমাৰ শিক্ষা ব্যৱস্থা বহুত অগ্ৰগতি হোৱা বুলি আমি কৈ আছোঁ কিন্তু ইভালুৱেশ্যনৰ ক্ষেত্ৰত কিন্তু আমি 1 ইঞ্চো ক'তো আগবাঢ়া নাই এইটো কিন্তু মই দৃঢ়তাৰে কৈছোঁ যে ইভালুৱেশ্যনটোক যে আমি আৰু কেনেকৈ চাইণ্টিফিক কৰিব পাৰোঁ কেনেকৈ আমি প্ৰপাৰ জাষ্টিচ দিব পাৰোঁ ন্যায় দিব পাৰোঁ ছাত্ৰজনক এই বিষয়ে কিন্তু কোনো ধৰণৰ গৱেষণা ভৱিষ্যতৰ কথাটো ভাবি কিন্তু কৰা হোৱা নাই কোনো ধৰণৰ গৱেষণা হোৱা নাই কোনো ধৰণৰ তাত চিন্তা চৰ্চা ইতিবাচক চিন্তা চৰ্চা হোৱা নাই গোটেইখিনি কেৱল মেকানিকেলি চাইছে যান্ত্ৰিকভাৱে চাইছে আৰু নিজৰ কেৱল নিজক চাইছে যে মই ওইকেইটা চাই দিব লাগে সেইটোৱে মোৰ দায়িত্বটো এৰাব লাগে ভূঞা ডাঙৰীয়া আপুনি এই যিটো কথা এটা নম্বৰ মই এটা ফোন লৈ লৈছোঁ দৰ্শক এজনে হেল্ল' হয় কওক কোনে কৈছে ক'ৰ পৰা কৈছে ৰিপিট কৰিলোঁ প্ৰথমবাৰ আচলকে চাই আছোঁ শিৱসাগৰ হেল্ল' হয় কওক মই শিৱসাগৰ আকৌ ৰিপিট কৰিলোঁ হয় আপোনাৰ প্ৰশ্নটো কওক এই মূল্যায়নক যেতিয়া লাগিছে হেল্ল' বিচ্ছিন্ন হৈ গৈছে সেইটো ভূঞা ডাঙৰীয়া আপুনি যিটো কথা মানে মই ব্যক্তিগত অভিজ্ঞতা মই কেইবাটাও ছাত্ৰ ছাত্ৰী পাইছোঁ এনেধৰণৰ যে আচলতে নম্বৰটো কিবা কিবি কাৰণত তেওঁলোকে কম পাইছে অতি সাংঘাতিক ধৰণৰ মেধাৱী তেওঁলোকে কিন্তু ভাল শিক্ষানুষ্ঠানলৈ যাব নোৱাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰী আপুনি পাইছে কেৰিয়াৰ কাউন্সিল কৰোঁতে তেওঁলোকৰ ভৱিষ্যতটো আচলতে ধ্বংস হৈ যোৱা নাই জানো তেনেধৰণে মই এতিয়া যিটো অলপ আগতে কৈ গ'লোঁ যে আজিকালিতো নম্বৰৰ ভিত্তিত কোনো সৰ্বভাৰতীয় প্ৰতিষ্ঠানত নামভৰ্তি কৰা নহয় আপুনি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি কওক বা ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স কওক বা IIM কওক বা আপুনি যিকোনো সকলোবোৰ এডমিশ্যন সকলো আপোনাৰ মানে কম্পিটিটিভ পৰীক্ষাৰ ভিতৰতে হয় গতিকে এতিয়া যে কোনোবাই ধৰি লওক যদি কম নম্বৰ পাইছে যিটো কম্পেৰিটিভ যদি CBSE আৰু মানে যিটো সেবাৰ যিটো আছে কম্পেৰিজনটো ওলাই যাব কোনোবাই হয়তো মই দেখা পাইছোঁ যে সি সেবাত মাত্ৰ 80% পাইছে কিন্তু সি IITত ভাল ৰেংক পাই গৈছে CBSEত 95% পাই সি পোৱা নাই কাৰণ ইয়াৰ কনচেপ্টটো বহুত ক্লিয়াৰ আছে আৰু তেওঁৰ কনচেপ্টটো ক্লিয়াৰ নাই গতিকে কেৱল খালি এই যিটো ষ্টেণ্ড কৰা বা সেইটো এদিনৰ কাৰণে মানে সেইটো থাকে পিছৰ লাইফত দেখিছোঁ সেইবোৰ তেনেকুৱা বহুত ষ্টেণ্ড কৰা যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোকে বহুত বেকৱাৰ্ডলৈ গুচি গৈছে আৰু হোৱাৰে যিখিনি মানে ক'লোঁ যে ভালদৰে কনচেপ্ট বহুত আগবাঢ়ি গুচি গৈছে গতিকে এই এদিনৰ কাৰণে মানে 1 নম্বৰ 2 নম্বৰৰ কাৰণে মানে আমি যিটো হৈ হাল্লা কৰোঁ সেই বস্তুটো অলপ কমাব লাগে কটন কলেজৰ অধ্যক্ষ বাইদেৱেও কৈছে কথাটো এইটো মানে সেই যে আমাৰ শৰাই আৰু গামোচাটোৰ বাহিৰে তাৰ বাহিৰে ইয়াৰ বিশেষ ভেলু একো নাই মানে জীৱনত মানে মই দেখিছোঁ যে মেট্ৰিকত ফাৰ্ষ্ট হোৱা ল'ৰা মই দেখিছোঁ যোনে কোনোমতে ফাৰ্ষ্ট ক্লাছ বা ইঞ্জিনিয়াৰিং পাছ কৰিব পৰা নাই আৰু হোৱালে ধৰি লওক যিবোৰ এভাৰেজ ষ্টুডেণ্টেও সি মানে সি একেটা লেভেলতে সি গৈ আছে সি 80% পাইছে সি 80%তে গোটেই গুচি গ'ল কিন্তু সি মানে সি সেইটো লেভেলত সি মানে হাৰ্ড ৱৰ্ক কৰি সেইমতে সদায় গৈছে কিন্তু এই ভাবিলে কি যে মই ষ্টেণ্ড কৰিলোঁ যেতিয়া ফাৰ্ষ্ট হ'লোঁ মোৰ হৈ গ'ল আৰু লাইফত মোৰ এচিভমেণ্ট কৰিবলগীয়া একো নাই মই আকৌ আহিম এটা ফোন আছে হয় হেল্ল' মই লখিমপুৰৰ পৰা কৈছোঁ হয় কওক আচ্ছা লখিমপুৰৰ পৰা কৈ আছোঁ মই কুশল শইকীয়া হয় কওক হয় মই আপোনালোকৰ প্ৰগ্ৰামটো চাই আছোঁ হয় আপোনাৰ প্ৰশ্নটো কওক প্ৰশ্নটো হ'ল কি যিহেতু দেখা গৈছে যে চৰকাৰী স্কুলত বা চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ত বিশেষ ধৰণৰ সুবিধা দিছে কিন্তু আমি দেখা গৈছে লখিমপুৰত এতিয়া যিহেতু ব্যক্তিগত অনুষ্ঠানৰ পৰা দুগৰাকী ছোৱালীয়ে 2 নম্বৰত আৰু 10 নম্বৰত ষ্টেণ্ড কৰিছে তো ইয়াৰ কাৰণতে আমি তেখেতলোকৰ পৰা মত জানিলোঁ জনাৰ পিছত তেখেতলোকে যে আমি ব্যক্তিগত অনুষ্ঠানত পঢ়ি যিটো সুবিধা পাইছোঁ বা শিক্ষকসকলে যি আমাক অনুপ্ৰেৰণা যোগাইছে কিন্তু আমি বহুত আমাৰ নিজৰ ষ্টুডেণ্টকো সুধিছোঁ যে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা সেইখিনি পোৱা নাই কাৰণটো কি হৈছে বাৰু আপোনালোকে যিহেতু আমাক জনাব নেকি অকণমান আমাৰ ওচৰত শিক্ষক আছে দুগৰাকী মই অনুপ ডেকাৰ ওচৰলৈ গৈছোঁ তেখেত হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যাপক নাপায় নেকি